নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, ইয়াৰ পিছত PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি লাঞ্চিং 10 ফেব্ৰুৱাৰী। তাৰপিছত লিখা আছে 2500 পাৰ মান্থ টু 2025 গ্ৰেজুৱেট ফৰ 1 year। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে 2500কৈ টকা প্ৰতি মাহতে লাভ কৰিব। তো অসম চৰকাৰে অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব এইখন আঁচনিৰ টকা প্ৰদানৰ কাম। যিসকল শিক্ষাৰ্থীয়ে 2025 চনৰ স্নাতকত এডমিশ্যন লৈছে সেইসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 2500কৈ টকা লাভ কৰিব। তো অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক এবছৰ প্ৰতি মাহতে 2500কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মহিলাসকলৰ বাবে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিমত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ পাছতে সংবাদ মাধ্যমত সম্বোধন কৰে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে মাননীয় মুখ্যমন্ত্ৰীয়ে অন্যান্য বিষয়ৰ লগতে 6 ফেব্ৰুৱাৰীৰ ভিতৰত এই অভিযানৰ সম্পূৰ্ণ চেক বিতৰণ সমাপ্ত কৰা হ'ব বুলি আদৰি কৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে 10,000কৈ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যি কেইখন সমষ্টিত অসম চৰকাৰে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা প্ৰদান কৰা নাই, সেইসমূহ সমষ্টিত অহা 6 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা। তো বাকী সমষ্টিবোৰে 6 ফেব্ৰুৱাৰীৰ ভিতৰত লাভ কৰিব এই ধন। তেতিয়া আপোনালোকক দিব ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। কিন্তু যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শ্বেয়াৰিং কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব এই 3খন কাম, অন্যথা PM কিষাণ আঁচনিত নাম থাকিলেও নাপাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো 22 নম্বৰ কিস্তিৰ ধন প্ৰদানক লৈ নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। কিন্তু অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে প্ৰকাশ কৰা নাই। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো